কাৰণে ভগৱানৰ জন্ম হ'ব আহি আছে। পূৰ্ণিমাৰ দিনাখন ভগৱানৰ জন্ম হ'ব, জন্ম মানে ভগৱানৰ আবিৰ্ভাৱ হ'ব, আৰু তাৰ আগতে আমি ভগৱানৰ গুণগান কৰি আছোঁ, মানে ভগৱানৰ কেনেকৈ জন্ম হ'ব সেইবিলাক কথা শুনি আছোঁ। আৰু এইবিলাক যেতিয়া আমি শুনিম মনোযোগ সহকাৰে, তেতিয়া আমি গম পাম যে ভগৱানৰ জন্ম আৰু আমাৰ জন্ম একে নহয়। আৰু চৈতন্য চৰিতামৃতত কৈছে, যিসকলে এই মহাপ্ৰভুৰ এই জন্মৰ কৰ্মৰ বিষয়ে শ্ৰৱণ নকৰে, তেওঁলোকে কৈছে তেওঁলোকে জীয়াই থাকি কি লাভ, মৰি গ'লেই ভাল। কৈছে কি কৈছে, পায়া মানুষ জন্ম যে না শুনে হেন জন্ম তারও ব্যর্থ হইল। পায়া মানুষ জন্ম যে না শুনে গৌর গুণ। মনুষ্য দেহ পালে আৰু পাই কেনে কি মহাপ্ৰভুৰ কথা শ্ৰৱণ নকৰে, গৌৰ কথা শ্ৰৱণ নকৰে, হেন জন্ম তারও ব্যৰ্থ হইল। তেনেহ'লে তাৰ জীৱনটো কি হ'ল, অথলে গুচি গ'ল। পায়া অমৃত ধুনি পিয়ে বিশ্ব গৰ্ত পানী জন্মিয়া সে কেন নাহি মৰিল। তো সি অমৃত পান কৰিব লাগিছিলে, আৰু সি কি পান কৰি আছে, নলাৰ নৰ্দমাৰ বিষাক্ত পানী পান কৰি আছে। কৈছে জন্মি কেনে মৰি গ'লে ভাল আছিলে, ইমানে জীয়াই থাকি কেনে কি লাভ হ'ল।